পাহালগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ভাৰতৰ নিৰীহ আৰু নিৰস্ত্ৰ পৰ্যটকৰ ওপৰত যি অমানৱীয়ভাৱে কাপুৰুষৰ দৰে আক্ৰমণ কৰিছে, সেই আক্ৰমণক আমি ধমধমাৰ ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো, ধিক্কাৰ জনাইছো। আৰু তাৰে প্ৰতিবাদত আজি বৃহত্তৰ ধমধমাৰ ছাত্ৰ সমাজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি ক'ব বিচাৰিছো যে এনেকুৱা কাপুৰুষৰ দৰে কাম পাকিস্তানে কৰা আচলতে বন্ধ কৰিব লাগে। কাপুৰুষালি পাকিস্তানে বন্ধ কৰক। আমি ধমধমাৰ মাজমজিয়াৰ পৰাই উকিয়াই দিব বিচাৰিছো, এনেকুৱা কামৰ পৰা পাকিস্তান বিৰত থাকক। আৰু আমি অসম চৰকাৰলৈ আহ্বান জনাইছো আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো, পাকিস্তানৰ পৰা যেনেকৈ জম্মু কাশ্মীৰ সীমান্তইদি যেনেকৈ সন্ত্ৰাসবাদী মানে ভাৰতত সোমাই যেনেকৈ নিৰীহ জনতাৰ ওপৰত আক্ৰমণ কৰিছে, ঠিক তেনেদৰে আমি আজিকালি বাতৰিত সঘনাই পোৱা আৰম্ভ কৰিছো যে বাংলাদেশ আৰু পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্ক শেহতীয়াভাৱে আগতকৈ ভাল হোৱা বুলি আমি বাতৰিত গম পাইছো। গতিকে বাংলাদেশৰ উন্মুক্ত সীমান্তইদি পাকিস্তানী সন্ত্ৰাসবাদী যে অসমত প্ৰৱেশ নকৰিব, তাৰ কোনো যুক্তি নাই। গতিকে আমি ভাৰত চৰকাৰক দাবী জনাইছো, উন্মুক্ত যিখিনি ভাৰত বাংলা সীমান্ত আছে অসমৰ মাটিত, সেই ভাৰত বাংলা সীমান্ত অতি শীঘ্ৰে চিল কৰাৰ কাৰণে আমি ভাৰত চৰকাৰক দাবী জনাইছো। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছো যে ইয়াৰ আগত জম্মু কাশ্মীৰৰ সেনাবাহিনীৰ ওপৰত আক্ৰমণ হৈছিল, তাৰপাছত পুলৱামাত বহুকেইজন সেনাবাহিনীয়ে প্ৰাণ হেৰুৱাইছিল, তাৰপিছত উৰিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। গতিকে এনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকে। তাৰ আগত 26/11 মুম্বাই আক্ৰমণ, পাঠানকোটত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণ, এনেকুৱা ধৰণৰ ঘটনা পাকিস্তানে সময়ে সময়ে ভাৰতক আক্ৰমণ কৰি আহিছে আৰু তেওঁলোকৰ উদ্দেশ্য কেৱল ভাৰতৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰা। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো, পুলিয়ে পোখাই এই পাকিস্তানী সন্ত্ৰাসবাদী ভাৰতৰ মাটিত থকা বিভিন্ন সন্ত্ৰাসবাদীসকলক পুলিয়ে পোখাই উৎখাত কৰিবলৈ আমি ভাৰত চৰকাৰক দাবী জনাইছো। কাৰণ ভাৰত চৰকাৰৰ হাতত আৰ্মি, BSF, ইণ্টেলিজেন্স গোটেইখিনি ভাৰত চৰকাৰৰ অধীনত আছে। এই ক্ষেত্ৰত কিছু আমাৰ প্ৰশ্নৰ অৱতাৰ হয়, ভাৰত চৰকাৰৰ চিকিউৰিটি এজেঞ্চিসমূহৰ কিছু ক্ষেত্ৰত লেপছ আছে নেকি আমাৰ অনুভৱ হয়। কাৰণ ইমানবোৰ চিকিউৰিটি থকাৰ পাছত কেনেকৈ এনেকুৱা ঘটনা আচলতে প্লেন কৰিহে কৰিব পাৰে। গতিকে কাৰো দৰে এটা যিটো অঞ্চলত সঘনাই এনেকুৱা ঘটনা সংঘটিত হৈ থাকে, তেনেকুৱা অঞ্চলত কেনেকৈ